হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, যাতে আজি দিনটো মংগলে হয়, শুভ হয়। আজি বাক্য আমি লৈছোঁ মঠি 24 অধ্যায়ৰ 13 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই কৈছে, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে যিটো যীশুৰ পুনৰাগমনৰ বিষয়ে ইয়াতে 24 অধ্যায়ত আমি পাওঁ, ইয়াতে আমি কেনেকৈ আমি সাজু থাকিব লাগিব। আমাৰ প্ৰভু যীশু যে আমাক ল'বলৈ আহিব আমি সকলোৱে জানো, আৰু সকলোৰে যে শেষ ওচৰ আহিছে আমি সকলোৱে জানো। আমাৰ দেশৰ পৰিস্থিতি, ঠায়ে ঠায়ে দেশ ৰাজ্যবিলাকৰ হাই কাজিয়া, ভূমিকম্প আদি সকলো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়েও আমি জানো যে এইবিলাক সকলো যীশুখ্ৰীষ্টৰ পুনৰাগমনৰ চিন হয়। আৰু আমাৰ প্ৰভু যীশু নিজেই কৈছে যে যদি ঠায়ে ঠায়ে যুদ্ধ কাজিয়া এইবিলাক শুনা পোৱা, তেনেহ'লে এইবিলাক যীশুৰ পুনৰাগমনৰ দিন আহিছে বুলি আমি গম পাম বুলি। প্ৰিয় বিশ্বাসীসকলে কাৰণে এই সময়লৈকেও যদি আমি ধৈৰ্য ধৰি থাকোঁ, প্ৰাৰ্থনাত লাগি থাকোঁ, তেওঁৰ পবিত্ৰ আত্মাৰ ভৰপূৰ হৈ আমি সদায় স্তুতি আৰাধনাত লাগি থাকোঁ, ইজনে সিজনক সাহস দি থাকোঁ, প্ৰেমেৰে একতাৰে শক্তিৱন্ত হৈ থাকোঁ, আত্মাত পৰিপূৰ্ণ হৈ থাকোঁ, তেনেহ'লেহে আমি পৰিত্ৰাণ পাম। পৰিত্ৰাণ মানে আমি যিটো যীশু পুনৰাগমন যেতিয়া আহিব তেতিয়া আমি তেওঁৰ লগত যাব পাৰিম। কিন্তু এই সময়তে যদি আমি পিছলি যাওঁ, প্ৰাৰ্থনা এৰি দিওঁ, আমাৰ এলাহৰ কাৰণে, চিন্তাৰ কাৰণে ব্যাকুল হৈ যদি আমি ঈশ্বৰৰ বাক্য পাহৰি যাওঁ, আমি কেৱল চিন্তাতে লাগি থাকোঁ, তেনেকুৱা হ'লে আমি থাকি যাম, আমি যীশুৰ লগত যাব নোৱাৰিম। কিন্তু কিছুমান এনেকুৱা হ'ব, বাধ্যতাত ঈশ্বৰক এৰি দিব, সংসাৰৰ যিটো তাৰণা যাতনাত আমাৰ প্ৰভু যীশুক এৰিবলৈ বাধ্য হৈ যাব তেওঁবিলাকে, আৰু তেওঁবিলাকৰ কি হ'ব? পৰিত্ৰাণ নহ'ব, তেওঁবিলাকে থাকি যাব। কিন্তু আমি তেনেকুৱা বিশ্বাসী হ'ব নালাগে, কিয়নো ঈশ্বৰৰ বাক্যই কৈছে তোমাৰ সংগে সংগে মই শেষলৈকে থাকিম বুলি কৈছে। সেইকাৰণে আমি বিশ্বাস কৰোঁ যে ঈশ্বৰ আমাৰ লগত আছে আৰু সদায় থাকিব, আৰু তেওঁ সদাকাললৈকে আশীৰ্বাদ কৰ্তা ঈশ্বৰ হয়। সেইকাৰণে আমি সহন কৰিব লাগে, কিয়নো বাক্যই কৈছে যিজনে শেষলৈকে সহি থাকে তেওঁৱেই পৰিত্ৰাণ পাব। সেইকাৰণে আমি পৰিত্ৰাণ পোৱা ব্যক্তি হ'ব লাগে, আৰু শেষলৈকে সহি থকা ব্যক্তিক আমি হ'ব লাগে, কিয়নো যীশুখ্ৰীষ্টেও পিতৃৰ ইচ্ছাটোহে পালন কৰিলে, আৰু তেওঁ শেষলৈকে পিতৃৰ ইচ্ছাটোহে পালন কৰিলে। হালেলুয়া। আৰু তেওঁ সেনেকৈ নিচিনাকৈ তেওঁ আজি স্বৰ্গত যায়, আমাৰ কাৰণে মৰি তেওঁ 3 দিনত জীয়াই উঠি তেওঁ আকৌ শৰীৰে সৈতে পিতৃৰ সোঁহাতে বহি আছে। হালেলুয়া। আমাৰ ৰজাই যদি, আমাৰ প্ৰভুৱে যদি এনেকুৱা জয়যুক্ত কাম কৰিছে, তেনেহ'লে আমি কিয় নোৱাৰিম? নিশ্চয় পাৰিম। হালেলুয়া। সেইকাৰণে বিশ্বাস কৰোঁ মই, যাতে আমি সকলোৱে সহি থাকোঁ, সহন কৰি থাকোঁ, প্ৰাৰ্থনাত লাগি থাকোঁ, জাগি থাকোঁ, আত্মাত পৰিপূৰ্ণ হৈ থাকোঁ, আমাৰ চাকি যাতে নুমাই নাযায়, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য। প্ৰভু, আমি যাতে সহি থাকোঁ শেষলৈকে, কাৰণ তোমাৰ বাক্যই কৈছে যিজনে সহি থাকে শেষলৈকে তেওঁ পৰিত্ৰাণ পাব। প্ৰভু, তোমাৰ বাক্যৰ নিচিনাকৈ হওক, আৰু আমাক এনেকুৱা ব্যক্তিক বনোৱা প্ৰভু, আমি যাতে সহি থাকিব পাৰোঁ, বিশ্বাসত থাকিব পাৰোঁ, প্ৰাৰ্থনাত লাগি থাকিব পাৰোঁ, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। ধন্যবাদ প্ৰভু, তোমাৰ পবিত্ৰ আত্মাৰ সহায় আমাক লাগে সদায় দিনে ৰাতিয়ে। ধন্যবাদ প্ৰভু, তোমাৰ দয়া অনুগ্ৰহৰ কাৰণে এই সকলো যাচনা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।